জুবিন অনুৰাগী আৰু এজন সাধাৰণ অসমীয়া হিচাপে কেইটামান গুৰুত্বপূৰ্ণ কথা কোৱাৰ আগত এটা বস্তু মই স্পষ্ট কৰি দিওঁ। মোৰ প্ৰয়াত পিতৃ যদিও দীৰ্ঘ সময়ৰ বাবে বিধায়ক বা মন্ত্ৰী হৈ আছিলে, কিন্তু মই কোনো ৰাজনীতিৰ লগত জড়িত নহয়। গতিকে কোনো ৰাজনৈতিক প্ৰসংগ যাতে ইয়াত কোনেও ভাবি নলয় বা টানি নানে। এতিয়া আহোঁ মোৰ কথাখিনিলৈ। প্ৰথমতে মই জুবিনবিহীন অসমৰ সকলো মানুহক দেৱালীৰ শুভকামনা যাচিছোঁ। অনুগ্ৰহ কৰি মোৰ কথাখিনি শেষলৈকে যাতে শুনে। প্ৰথম কথাটো হ'ল, আজি এমাহ আগলৈকে মই জীৱন আৰু সমাজ সম্পৰ্কে মোৰ এটা ধাৰণা আছিল, আৰু ঠিক জুবিনদাৰ মৃত্যু হোৱাৰ পিছত জীৱন আৰু সমাজ সম্পৰ্কে মোৰ ধাৰণা বহুত সলনি হৈ গৈছে। এটা বস্তু মই আৱিষ্কাৰ কৰিছোঁ যে মই খুব ভাগ্যশালী মানুহ। ঠিক মই অকলে নহয়, অসমৰ প্ৰতিজন নাগৰিক বহুত ভাগ্যশালী মানুহ। কাৰণ আমি পৃথিৱীত এনে এখন ঠাইত বাস কৰোঁ যি ঠাইখনৰ বিষয়ে বৰ্তমান সমগ্ৰ পৃথিৱীত চৰ্চিত হৈ আছে। আৰু এইটোৱে চৰ্চিত হৈ আছে যে অসম নামৰ এটা ঠাই আছে, আৰু তাত অসমীয়া নামৰ শক্তিশালী জাতি এটা বসবাস কৰে। পৃথিৱীত এইটোৱে চৰ্চিত হৈ আছে যে এই জাতিটোৰ পৰা শিকিবলগীয়াও তেওঁলোকৰ আছে। কি আমেৰিকা হওক, কি ইউৰোপ হওক, চাউথ ইষ্ট এছিয়াই হওক বা বাংলাদেশ নেপালেই হওক, তেওঁলোকে একমুখে কৈ আছে যে অসম আৰু অসমীয়াৰ পৰা আমি বহুত শিকিব লগা আছে। এটা বাগিচাত যিদৰে বিভিন্ন প্ৰকাৰৰ ফুলৰ সৌন্দৰ্য আৰু সুগন্ধিৰে সমৃদ্ধ হৈ থাকে, ঠিক অসমখনো তেনেকুৱা এখন বাগিচা, য'ত বিভিন্ন জাতি উপজাতি বিভিন্ন ধৰ্মাৱলম্বীৰ লোকৰ দ্বাৰা সমৃদ্ধ হোৱা এখন পুণ্যভূমি। প্ৰত্যেক 20-25 কিলোমিটাৰ পিছত অসমৰ জাতি চেঞ্জ হৈ আছে, ভাষা চেঞ্জ হৈ আছে, ধৰ্ম চেঞ্জ হৈ আছে। অসমত চাওক, কিমান জাতি লাগে, কিমান ধৰ্ম লাগে, কিমান ভাষা লাগে। বড়ো, ৰাভা, নেপালী, বঙালী, বাগানী, মিচিং, কাৰ্বি, ডিমাচা, তিৱা, দেউৰী, কোচ, ৰাজবংশী, মণিপুৰী, গৰীয়া, মৰীয়া, দেশী, পমুৱা। এনেকুৱা ঠাই ভাৰতবৰ্ষতো দূৰৰ কথা, বিশ্বতে নাই। ইউনিটি ইন ডাইভাৰ্চিটি যিষাৰ কথা আছে, আমাৰ অসমত সেইটো সুন্দৰভাৱে প্ৰতিফলিত হৈ আছে। সঁচাকৈ অসম এখন ফুলৰ বাগিচা, অসম এখন পুণ্য তীৰ্থস্থান। আৰু এই বস্তুটো আগৰ পৰাই আছিল, কিন্তু জুবিনদাৰ মৃত্যুৰ পিছত গোটেই বিশ্বই গম পালে। আৰু জুবিনদা হ'ল গডছ প্লেন। গডছ প্লেন এইকাৰণেই কৈছোঁ, ঈশ্বৰে জুবিনদাক পঠাইছিল এক বিশেষ দায়িত্ব দি। 90ৰ সেই দশক আমাৰ বয়সৰ সকলোৰে মনত আছে। সেই সন্ত্ৰাস জৰ্জৰ অসম, সেই গুলীৰ শব্দ, সেই হতাশাত ভোগা যুৱকসকলৰ সেই দিনৰ কাহিনী। ঠিক সেই সময়তে সন্ত্ৰাস জৰ্জৰিত অসমত জুবিনদাৰ দৰে এটা সত্তা আহে। অনামিকা নামৰ এটি গীতৰ কেছেট আহে, হেজাৰ বিজাৰ গান আহে, যেন অসমৰ সন্ত্ৰাস জৰ্জৰ পৰিস্থিতিত হতাশাত পৰি থকা অসমৰ যুৱচামক এটা শীতল বতাহৰ জাক হৈ জুবিনদা আহিছিল। জুবিনদাৰ গানত সকলোৱে নিজৰ নিজৰ যি বিচাৰিছিল সকলোৱে বিচাৰি পাইছিল। কোনোবাই প্ৰেম বিচাৰি পাইছিল, কোনোবাই দেশভক্তি বিচাৰি পাইছিল, কোনোবাই জাতীয়তা বিচাৰি পাইছিল, কোনোবাই ধৰ্মীয় আধ্যাত্মিকতা বিচাৰি পাইছিল জুবিনদাৰ গানত। আৰু জুবিনদাক সঁচাকৈ জীয়াই থাকোঁতে ভাবিছিলোঁ, যিটো মৃত্যুৰ পিছত সম্পূৰ্ণ বেলেগ হৈ গৈছে। যে মানুহ আচলতে কেনেকুৱা হ'ব লাগে, সেইটো জুবিনদাই শিকাই থৈ গৈছে। আজি অসমৰ সাম্প্ৰতিক পৰিস্থিতি কিছুদিন আগলৈকে ধৰ্মীয় বিষবাস্প বিয়পাই এটা সাম্প্ৰদায়িক বেয়া অৱস্থা, একেবাৰে বেয়া অৱস্থালৈ লৈ যোৱা হৈছিল ৰাজনীতিৰ জৰিয়তে। জাতি উপজাতিবোৰৰ মাজত বিভিন্ন প্ৰকাৰৰ ৰাজনীতিৰ জৰিয়তে সেইবোৰ ভাগ ভাগ কৰিব বিচৰা হৈছিল।
এনে এটি পৰিৱেশ সৃষ্টি কৰিছিল যেন কালিয়ে এটা ঘটনা হ'ব, কালিয়ে ক'ৰবাত কাৰোবাৰ ঘৰ জ্বলিব, কালিয়েই যেনিবা ক'ৰবাত মণিপুৰ সদৃশ কিবা ঘটনা ঘটিব। প্ৰতিজন ৰাজনীতিবিদেই চেষ্টা কৰিছিল যে অসমখন অশান্ত হওক। কিন্তু গডছ প্লেন বুলি যে ক'লোঁ, ঈশ্বৰে নিশ্চয় খুব ভালদৰে পৰিকল্পনা কৰি পঠাইছিল যে জুবিন নামৰ মানুহ এজনক পঠাম। ঠিক ৯০ৰ দশকত যিদৰে মানুহক শান্তিৰ আশাৰ এটা ৰেঙনি দেখুৱাইছিল, ঠিক ২০ শতিকাৰ এই সময়খিনিত যি সময়ত অসমক খণ্ড বিখণ্ড কৰাৰ ষড়যন্ত্ৰ চলিছিল, ৰাজনৈতিক ষড়যন্ত্ৰ চলিছিল, সেই সময়ত জুবিন নামৰ এটা সত্তাই অসমখনক সেই সুন্দৰ বাগিচাখনলৈ ৰূপান্তৰিত কৰি থৈ গ'ল। যি বাগিচাত নানা ৰঙৰ ফুল ফুলি আছে, বিভিন্ন জাতি উপজাতি মিলি সম্প্ৰীতিৰে শত শত বছৰ ধৰি বসবাস কৰি আছে। জুবিন অনুৰাগী হিচাপে প্ৰত্যেকজন অসমীয়াক মই অনুৰোধ কৰিব খোজোঁ, কেৱল প্ৰতিমূৰ্তি বনাই আমি জুবিন দাক জীয়াই ৰাখিব নোৱাৰিম। জুবিন দাই যিটো এই সম্প্ৰীতিৰ নিদৰ্শন দি থৈ গৈছে, সেইটো আমি প্ৰতিজন অসমীয়াই নিজৰ বুকুত স্পন্দিত কৰি ৰাখিব লাগিব যে অসমীয়া জাতি সেইটো যিদিনা জুবিন দাৰ নশ্বৰ দেশ ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ আনোতে ২৫-৩০ লাখ মানুহে একগোট হৈছিল, তাত কিবা চিনচাপ আছিল নে? ধৰ্মৰ চিনচাপ আছিল নে? জাতিৰ চিনচাপ আছিল নে? নাই। কিমান এটা শক্তিশালী সত্তা আছিলে যে আমাক এক কৰি থৈ গ'ল। আমাৰ মগজুৰ পৰা ধৰ্মীয় সাম্প্ৰদায়িক যি বিষবাষ্প আমাৰ মগজুত সোমাইছিল, সেইবোৰ ধুই থৈ গ'ল। ইটছ এ গডছ প্লেন। ঈশ্বৰে প্লেন কৰি পঠাইছিল যে শয়তানৰ দ্বাৰা প্ৰৰোচিত মানুহে মানুহক ভাগ কৰাৰ চেষ্টা কৰিব। ঠিক তেনেকুৱা সময়ত জুবিন নামৰ এজন সত্তা আহিব, যিয়ে আকৌ সকলোকে একত্ৰিত কৰিব। বেলেগৰ কথা নাজানো, অন্ততঃ মইতো জুবিন দাই যিদৰে সম্প্ৰীতিৰ প্ৰেমৰ নিদৰ্শন দি থৈ গৈছে, মোৰ বাকী থকা জীৱন মই তেনেদৰে পাৰ কৰিম। আজি জুবিনদাৰ এমাহ হৈ গ'ল, ন্যায় আদালতে দিব, ঠিক আছে, কিন্তু জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল? স্বাভাৱিক মৃত্যু আছিল নে তাত কিবা ৰহস্য লুকাই আছিল? সেইখিনি কথা স্পষ্টভাৱে কোনেও কোৱা নাই, নকয়। গৰিমাবৰ মুখখনলৈ চালে তেওঁলোকৰ বাৰু বেয়া নালাগে নেকি? অলৌকিক কিবা চাব খুজিছিল তো এয়াই অলৌকিক কিবা এটা হৈ গ'ল। অলৌকিক মানে কি? এতিয়া ঈশ্বৰেতো নামি নিজক দেখা দি অলৌকিকতা দেখুৱাব নোৱাৰে। জুবিনদাৰ মৃত্যুৰ পিছত যিখিনি ঘটনা হ'ল, সেইটোৱে অলৌকিক ঘটনা। তাতকৈ আৰু কি অলৌকিক হ'ব লাগে? চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি, জীৱ জন্তুৰ পৰা আৰম্ভ কৰি, মানুহৰ পৰা আৰম্ভ কৰি বিশ্বৰ চুকে কোণে একেটা কথাই যে প্ৰেম এনেকুৱা হ'ব পাৰেনে? ভালপোৱা এনেকুৱা হ'ব পাৰেনে? সম্প্ৰীতিৰ নিদৰ্শন এনেকুৱা হ'ব পাৰেনে? ইয়াতকৈ আৰু অলৌকিক কি লাগে? এইটোৱে এটা অলৌকিকতা। এজন মানুহৰ মৃত্যুৰ পিছত তেওঁৰ সমাধিস্থলত কেইদিন যায়? নিজৰ পিতৃৰ মৃত্যু হোৱাৰ পিছতো মানুহ সেই সমাধিত হয়তো এসপ্তাহ পিছতো নাযায়। কিন্তু জুবিন গাৰ্গ এনে এটি সত্তা আছিল যাৰ সমাধিত এতিয়াও মানুহ গৈ আছে আৰু গৈয়ে থাকিব। কাৰণ প্ৰেম, ভালপোৱা, ভাতৃত্ববোধ, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদী কণ্ঠ জুবিন গাৰ্গ। জুবিনবিহীন অসমত নিজকে কল্পনা কৰি কেনেকুৱা লাগে মই তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ আৰু মই তেনেকুৱা ভিডিঅ' ক্ৰিয়েটৰো নহয়, কিন্তু মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক এটা কথা ক'ব খোজোঁ যে অসম উত্তৰ প্ৰদেশ বা গুজৰাট নহয়, অসম
মধ্যপ্ৰদেশ বা হাৰিয়ানা নহয়। অসমৰ ডেম'গ্ৰাফি সম্পূৰ্ণ বেলেগ। গতিকে উত্তৰ প্ৰদেশত যি ৰাজনীতি চলি আছে, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰত যি ৰাজনীতি চলি আছে, সেই ৰাজনীতি অসমত কাম নিদিব। কাৰণ তাত এনেকুৱা ফুলৰ বাগিচা সদৃশ নহয়, এনেকুৱা ইমান জাতি জনজাতি ধৰ্মৰ মানুহ তাত নাই। একমাত্ৰ উত্তৰ পূৰ্বাঞ্চল বা অসমত আছে। গতিকে অসমৰ ৰাজনৈতিক পটভূমিটোও বেলেগ। উত্তৰ প্ৰদেশ বা উত্তৰ ভাৰতৰ সেইবোৰ ৰাজনীতি ইয়াত বিষবাষ্প বিয়পাই, ইয়াত ৰাজনীতি কৰিলে মানুহ সেইবোৰ একচেপ্ট নকৰে। চ' আকৌ অনুৰোধ কৰিছোঁ, জুবিন দাক যদি জীয়াই ৰাখিব খোজে, সম্প্ৰীতিৰ এনাজৰীডাল আমি আৰু মজবুত কৰিব লাগিব। অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগিব, কাৰণ জুবিন দাই মাতিছিল। মই যিখিনি কথা ক'লোঁ, তাত যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব। ধন্যবাদ, নমস্কাৰ।